অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এটা ভাল খবৰ শীঘ্ৰে নৰূপত প্ৰাণ পাই উঠিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ যি নতুন মডেল সেয়া প্ৰস্তুত কৰা হৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যিখন হস্পিটেল নতুনকৈ নিৰ্মাণ কৰা হ'ব সেইখনৰ এই মুহূৰ্তত দেখিবলৈ পাইছে এয়া হৈছে আৰ্হি আৰু ইতিমধ্যে GMCHৰ কেইবাটাও যি বিভাগ সেই বিভাগ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে আজি এটা পৰিকল্পনা কৰিছিলে প্ৰায় 5 বছৰমান আগতে যে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন অতি উন্নতৰ মানলৈ নিব লাগিব, যাতে মানে ছিংগাপুৰ বা বেলেগ ইউৰোপিয়ান কাণ্ট্ৰি বা আমেৰিকাৰ সেনেকুৱা ধৰণৰ সমান্তৰালকৈ এখন হস্পিটেল বনাব লাগে। সেই এটা যোনটো তেওঁৰ ভিছন আছিলে সেইখিনি সময়তে তাৰ মৰ্মে আমাৰ কিছুমান বহুত মিটিং চিটিং হ'ল। তাৰপিছত এটা ডিচিশ্যন লোৱা হ'ল যে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন যোনখন 1960 চনত একচুৱেলি তেওঁ আমাৰ স্থাপিত হৈছিলে আৰু 1984ত আমাৰ এই স্থানলৈকে তেওঁলোকক স্থানান্তৰ কৰিছিল। সেইবাবে তেওঁলোকৰ সেইখিনি নামৰ যোনখিনি দৰকাৰ আছিলে আমাৰ ৰোগীৰ বিচনা বা ৰোগীৰ ডিপাৰ্টমেণ্ট সেইমতে আমাৰ গোটেইখিনি চলি আছিলে, কিন্তু দেখিলে যে আজি এতিয়া নতুন আমাৰ মেডিকেল কলেজৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, তো সেইবিলাক নতুনকৈ আমি গোটেইখিনি এটা বিল্ডিঙতে যদি ল'ব পাৰোঁ সেইবাবে তেওঁ এটা পৰিকল্পনা কৰিলে আৰু সেই তাৰে অনুসৰতে আমাৰ মানে যোনটো নতুন বিল্ডিঙৰ কনচেপ্ট এছিয়ান ডেভেলপমেণ্ট বেংক তেওঁলোকৰ লোনত এটা মানে আমি নতুন প্লেন এটা কৰা গ'ল আৰু সেই মৰ্মে 3,500 কোটি টকাৰ এটা পৰিকল্পনা ল'লে আৰু এই পৰিকল্পনাটো তেওঁলোকে যেতিয়া টেণ্ডাৰ কৰিলে নাগাৰ্জুন কনষ্ট্ৰাকশ্যন কোম্পানী বুলি এটা কোম্পানী আছে, কনষ্ট্ৰাকশ্যন কোম্পানী, তেওঁলোকে সেই গোটেই মানে কণ্ট্ৰেক্টটো পাইছে। তেওঁলোকৰ সেই মৰ্মে আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আপোনালোকে জানে যে আমাৰ মেটাৰনেল চাইল্ড হেল্থ অৰ্থাৎ প্ৰসূতি আৰু শিশুৰ বিভাগৰ যোনখন হস্পিটেল আছিলে তেওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিলে। তাৰে আমাৰ প্ৰায় 7-10 দিনৰ ভিতৰতে আমাৰ পেডিয়াট্ৰিক্স অৰ্থাৎ শিশু আৰু স্ত্ৰী ৰোগৰ যোনটো আমাৰ অবষ্টেট্ৰিক্স আৰু গাইনকলজি গোটেইখিনি বিভাগ আমি অলৰেডি স্থানান্তৰ কৰিলোৱে। সেই মৰ্মে আমাৰ যোনটো আগৰ জননী বিল্ডিং আছিলে সেইটো আমি অলৰেডি আমাৰ নাগাৰ্জুন কনষ্ট্ৰাকশ্যনক আমি হেণ্ডঅভাৰ কৰি দিছোঁ, কাৰণ এই গোটেই পৰিকল্পনাটোত তেওঁলোকে প্ৰথমতে গোটেইখিনি ডেমলিশ্যন কৰিব লাগিব, গোটেই জেগাখিনি গুচাই দি আৰু তাৰপিছত আমি আমাৰ এটা 200 বেডেড ক'ভিডৰ সময়ত বনাইছিলে 200 বেডেড ICU কমপ্লেক্স বুলি, সেইখিনি জেগাও আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিছোঁ আৰু লাহে লাহে আমি বেলেগ ষ্টেজত এটাকৈ বিল্ডিংবিলাক আমি তেওঁলোকক হাতলৈ দি দিম আৰু তেওঁলোকে এনেকৈ ডেমলিশ্যন কৰিব। এনেকৈ আমাৰ ইয়াৰ পৰা গোটেইখিনি তাতে গুচি যাব, প্ৰায় 17টা ডিপাৰ্টমেণ্ট থাকিব তাতে। অলৰেডি তাতে 3টা গ'লে অলৰেডি আৰু এইখিনি হোৱাৰ পিছত গোটেই ডেমলিশ্যন হোৱাৰ পিছত আপোনালোকে দেখিছে নহয় ইয়াতে আমাৰ 7টা টাৱাৰ আছে, এটা 6 তলাকৈ টাৱাৰ আছে। এই 7টা টাৱাৰৰ ভিতৰত ইয়াতে বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ ক্লাছৰুম আছে, তাৰপিছত OPD আছে, মৰ্চুৱাৰী ইয়াত থাকিব, পেয়িং কেবিন কমপ্লেক্স থাকিব, হেলিপেড এটাতো অলৰেডি ফাৰ্ষ্ট টাৱাৰত আছে আৰু ইয়াতে ডাঙৰ এটা পাৰ্কিঙৰ মানে ব্যৱস্থা থাকিব, লগতে আমাৰ ইয়াৰে কাৰণে এটা ডাঙৰ পাৱাৰ ষ্টেচনো থাকিব।